নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি এই বছৰ এডিআইত আহিব পৰাকৈ কেইটামান আমি কোৱেশ্চন ডিসকাশন কৰিম তো এই কোৱেশ্চন কেইটা আমাৰ থাকিব মডেল পেপাৰ দৰে আপোনালোকে ল'ব পাৰে তো বেছি নকৰি বলক আজি ভিডিওটো ষ্টাৰ্ট কৰো আৰু ভিডিওটো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকক চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিলে অনুৰোধ জনাও যাতে আপোনালোকে আগন্তুক ভিডিওবিলাকৰ নটিফিকেশন পাই থাকে ধন্যবাদ तो प्रथम तो क्वेश्चन दिसे if x is square minus 2x plus 1 equal 0 then find the value of x cube minus 1 by x cube so यार पर बेसिकली आमी फार्स्ट हत किहर वैल्यू उलाबो লাগিব এটো কৰিব কাৰণে আমি x ৰ ভ্যালু উলাই লব লাগিব সো আমি x ৰ ভ্যালু কেনেকৈ উলাম সো আমাৰ কি দি দিছে যে x square minus 2x x square minus 2x plus 1 equal কিমান আমাৰ 0 so আমি উৎপাদক বিশ্লেষণ কৰিলে কেনেকৈ লিখিব পাৰিম যে x square minus x again minus x কিয় লিখিলো minus x আৰু minus x এই দুটা মিলিলে আমাৰ কি হৈ যাব বেসিক্যালি minus 2x হৈ যাব প্লাস আমাৰ কি হ'ব 1 so আমাৰ কিমান হৈ গল ইয়াতে 0 হৈ গল ওকে So এতিয়া আমি কি কৰিম কমন লৈ আনিম আমি এতিয়া কমন লৈ আনিম হয়নে সো আমি x কমন যেতিয়া আনিম সো আমাৰ কিমান থাকিব ইয়াতে x minus 1 আৰু ইয়াতে আমাৰ তেনে কি হৈ যাব মাইনাস যদি আমি 1 কমন আনো সো আমাৰ কি থাকিব ইয়াতে আকৌ x minus 1 সো আমাৰ কিমান হৈ যাব ইয়াতে 0 হয় সো ইয়াৰ পৰা আমি কি পালো x minus 1 equal 0 ইয়াতো আমি x minus 1 equal 0 পালো হয় না নহয় সো বেসিক্যালি আমাৰ মানে কি সেম আছে সো আমাৰ কি হৈ যাব এখানে x equal কি হৈ যাব আমাৰ x ৰ ভ্যালু আমাৰ কি হৈ যাব 1 কিমান হৈ গল 1 সো আমাৰ কিমান লাগে এতিয়া আমাৰ ভ্যালু লাগে যে x cube minus 1 by x cube হয় না সো এতিয়া আমাৰ কি হ'ব 1 cube minus 1 by 1 cube হয় না আৰু এতিয়া আমাৰ কিমান হৈ যাব এটো ইকুৱেল আমি কি লিখি দিব পাৰো 1 minus 1 by 1 হয় সো 1 by 1 তো কি হ'ব 1 minus 1 আৰু आंसर আমাৰ কিমান হৈ যাব 0 হৈ যাব হয় आंसर আমাৰ কিমান হৈ যাব 0 সো আমাৰ आंसर কি পালো 0 ओके आंसर पालो आमी 0 सो आमार ऑप्शन नंबर ए की होबो करेक्ट आंसर हो जाबो बोलक पिसर क्वेश्चन तो चाइ लो पिसर क्वेश्चन तो ले द सरफेस एरिया ऑफ ए स्फेयर स्फेयर माने कि आमार गोलक की गोलक ठीक আছে आमार की हो स्फेयर माने गोलक सो ए गोलकर सरफेस एरिया किमान दिले आमार 1386 सेंटीमीटर स्क्वायर है ना 1386 सेंटीमीटर स्क्वायर ओके सो सरफेस एरिया दिसे आमार सरफेस एरिया की है फॉर्मूला 4 की है 4 पाई आर स्क्वायर ओके 4 पाई आर स्क्वायर एटुर वैल्यू आमार किमान दिले 1386 है ना सो बेसिकली आमार की होबो एतिया আমি লিখি দিলো যে 4 পাই মানে কিমান আমাৰ 22/7 ওকে ইনটু আমাৰ কি হ'ব r স্কয়ার ইকুয়াল আমি কিমান পালো r স্কয়ার তে আমাৰ ইকুয়াল পালো আমি 1386 ওকে আমি কি কৰিম r স্কয়ার টু এফালে ৰাখি বাকি হেখিনি গুটেখিনি হেফালে দি দিম সো আমি r স্কয়ার টু এফালে ৰাখিলো আৰু 1386 ৰ লগত আমাৰ এটা কিমান ইনটু হৈ যাব इनटू आमी এটা কি কৰিম এটো ঘুৰাই দিম মানে আমাৰ তলত কিমান হ'ব 88 আৰু ওপৰত আমাৰ হ'ব এতিয়া 7 ঠিক আছে 88 নিলিখি আমি কি কৰিব পাৰো 88 নিলিখি আমি ইয়াতে তলত 4 * 22 কৰি ৰাখিব পাৰো হয় সো আমি এটা কি কৰিম 4 এ দি ফাৰ্ষ্টত এটো কাটিম হয় সো আমাৰ কিমান যাব 3 টাইমছ কেৰি 1 18 18 ৰ মাজত যাব আকৌ আমাৰ 4 times হয়
দেন আকৌ আমাৰ কিমান হৈ যাব যেতিয়া আমাৰ 4 টাইমছ গ'ল চ' 226 চ' 26ত পইণ্টত আহিব এফটো আমাৰ গোটেইখিনি পইণ্টত আহিব আচ্ছা আমি 4 দি নকৰি আমি ডাইৰেক্ট 22 দি কৰিলে আমাৰ কিমান হ'ব আমি সেইটো চাই লওঁ ঠিক আছে চ' 22 দি যেতিয়া আমি কৰিম আমি কিমান পাম আমাৰ 22 দি কৰিলে আমাৰ যাব ফাৰ্ষ্টত 138 মাজত যাব আমাৰ যাব 6 বাৰ ঠিক আছে 132 হ'ব দেন আমাৰ কিমান থাকিব 66 তাতে যাব আমাৰ 3 বাৰ কিমান যাব 3 বাৰ হয় চ' বেসিক্যালি আমাৰ কিমান পাই গলো আমি r স্কয়াৰ ইকুৱেল 63 টো আমি কেনে লিখিব পাৰো 7 * 7 * হয় না নহয় 9 এনেকে লিখি দিব পাৰো আৰু তলত আমাৰ কিমান থাকিল দে 4 হয় সো আমি এটা এফালে কি কৰিলো স্কয়াৰ যেতিয়া আমি উঠাইলো ডাইৰেক্ট r যেতিয়া আমি এফালে পাম হেফালে আমাৰ কি হৈ যাব গুটেখিনি ৰুট আন্ডাৰত যাব মানে আমাৰ কিমান হৈ যাব যে 7 * 7 * 9 ডিভাইডেড বাই 4 হয় আৰু যেতিয়া আমি এটো ভাঙিম সো আমি r তেতিয়া বেসিক্যালি আমি কিমান পাই যাম এই দুটা 7 ৰ পৰা আমাৰ এটা 7 আহিব 9 টো হয় আমাৰ 3 কিমান হয় 3 আৰু 4 ৰ আমাৰ কিমান হয় 2 কিমান হৈ যায় 2 হৈ যায় ঠিক আছে এটো আমাৰ r সো আমাৰ কি ওলাব দিছে ডায়ামিটাৰ মানে এটো আমি পালো ব্যাস কি পালো আমি এটো ব্যাসাৰ্ধ পাইছো সৰি এটো আমি পালো ব্যাসাৰ্ধ সো আমাৰ এটা কি লাগে ব্যাস লাগে সো কি হ'ব আমাৰ ডায়ামিটাৰ মানে আমি যদি d ওলাব যাও d আমাৰ ফৰ্মুলা কি হয় r * 2 মানে ব্যাসাৰ্ধ পূৰণ 2 সো আমি ব্যাসাৰ্ধ পূৰণ 2 আমি ব্যাসাৰ্ধ কিমান পাইছিলো 7 * 3 ডিভাইডেড বাই 2 * 2 সো 2 কাটিলো আমাৰ তেহলে কিমান আহি গল ইয়াতে 21 সো অপশন নাম্বাৰ যোনটো আমাৰ বি দিছে হেটো আমাৰ কি হৈ যাব কারেক্ট आंसर হ'ব ঠিক আছে পিছৰ কোৱেশ্চনটো চাও What is the largest 4-digit number that is exactly divisible by 93? So, our largest 4-digit number amar kiman hoy? আমি যদি চাও যে আমার largest 4-digit number লাগে so আমার largest 4-digit number to আমার হয় কিমান হয় 9999 হয় ইয়াক এটা আমাক কি কৈছে যে কি আটাইতকৈ ডাঙৰ সংখ্যা আছে যোনটো আমাক 93 ৰে ডিভাইড যায় লাৰ্জেষ্ট আটাইতকৈ সো আমি এই যোনটো লাৰ্জেষ্ট নাম্বাৰ এটোকে 93 দি ডিভাইড কৰি দিম মানে গুটে কিটা যি আমাৰ আছে 9999 এখিনি আমি কিহে দি ডিভাইড কৰি দিম 93 দি সো আমাৰ 93 দি গল ওয়ান টাইম সো আমাৰ হৈ গল 93 কিমান হৈ গল 93 6 আৰু আহিল আৰু 9 আহিল আকৌ আমি ইয়াতে কি কৰিব লাগিব আমাৰ যেহেতু এটো আমি ডিভাইড না যাব সো আমি ইয়াতে কি কৰিম এতিয়া ইয়াতে এটা 0 বহাই লম আৰু আমি কি কৰিম এটো 9 টো একেলগে নমাই আনিম যেতিয়া আমি এটো 9 টো নমাই লৈ আনছো তেতিয়া আমাৰ 93 দি কিমান টাইম যাব 7 টাইম যাব আই থিংক সো 7 টাইম গলে আমাৰ কিমান হ'ব 93 * 7 যদি আমি কৰো 7 3 are 21 carry 2 আৰু আমাৰ carry 2 63 and 65 ঠিক আছে সো আমাৰ 651 সো আমাৰ কিমান থাকিব এতিয়া আমাৰ 8 থাকিব আৰু এফাল থাকিব আমাৰ 4 ওকে সো আমাৰ কিমান বাকি থাকি গল 48 ওকে কিমান বাকি থাকি গল 48 সো আমাৰ লাৰ্জেষ্ট যোনটো নাম্বাৰ হ'ব হেতু আমাৰ কিমান হ'ব এটো 9999 এটো বাকি আমি 48 মাইনাস কৰি দিব লাগিব কি কৰিব লাগিব 48 মাইনাস কৰিব লাগিব সো আমি পাম ইয়াতে 1 এটো পাম আমি 5 আৰু আমাৰ ইয়াতে 9 আৰু 9 সো 9951 আমাৰ কি হৈ যাব आंसर হ'ব সো অপশন নাম্বাৰ বি আমাৰ কি হৈ যাব কারেক্ট হৈ যাব आंसर ঠিক আছে এটা আমি কিয় মাইনাস কৰিলো কাৰণ এইখিনি আমি মাইনাস কৰি দিলেহে সম্পূৰ্ণভাৱে হৰণ যোৱা নাম্বাৰটো পাই যাম কাৰণ আমাৰ ৰিমাইন্ডাৰ মানে ভাগশেষ আমাৰ এটোৱে বাছিছিল হয় পিছৰ কোৱেশ্চনটো চাই লও এতিয়া কোৱেশ্চনটো কি দিলে what is the smallest number which is divided by 5 7 12 15 leaves remainder 2 মানে আমাৰ এনেকা এটা সংখ্যা ধৰা আমি x এ ধইলো আমাৰ তে ৰিমাইন্ডাৰ 2 থাকি যায় মানে এই গুটে কিটা দি 5 হোক বা 10 হোক বা 12 হোক বা 15 গুটে কিটা আমাৰ ডিভাইড ঠিকই যায় কিন্তু এটা ৰিমাইন্ডাৰ 2 থাকি যায় তো আমাৰ সংখ্যাটো কি হ'ব জিএন হোক x + 2 এ হ'ব
in each case but when it's divided by 7 leaves no remainder কিন্তু যেতিয়া আমাৰ হেতু 7 দি আমি ডিভাইড কৰি দিও তেতিয়া আমাৰ কোনো সংখ্যা থাকি না যায় ঠিক আছে সো ফাৰ্স্টত আমি এটো অপচনৰ লগত অলপ খেলিম হ'ব সো ইয়াৰ পৰা আমি 2 মাইনাস কৰিলে কিমান পাম আমি 187 কিমান পাম 187 এটো আমাৰ হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে কাৰণ এটো আমাৰ 12 যোনটো আমাৰ যুগ্ম সংখ্যা আছে এটো দি ডিভাইড না যায় এটোৰ পৰা আমি 2 যেতিয়া আমি মাইনাস কৰিম আমি কিমান পাই যাম 190 সো 190 ক আমাৰ 7 দি ডিভাইড যায় নেকি ফাৰ্স্টত হেতুতে চেক কৰিলাম 190 sorry 192 okay ইয়াক আমাৰ 7 দি ফাৰ্স্টত ডিভাইড যায় নেকি আমি ফাৰ্স্টত হেতু চাইলো সো ইয়াক আমাৰ 700 দি আমি ডিভাইড কৰিম তা পাম আমি আমাৰ যাব 2 টাইমস এন্ড আমাৰ 14 হয় দেন আমাৰ কিমান আহিব 52 so 52 যাব আমাৰ 7 দেন আমাৰ 49 so আমাৰ কিমান থাকি গল 3 ৰিমাইন্ডাৰ এটা 3 থাকি গল so আমাৰ অপচন কি নহয় অপচন যোনটো আমাৰ এটো আছে এটো আমাৰ অপচনটো নহয় এটো আমাৰ অপচনটো নহয় ঠিক আছে ইয়াৰ পৰা যেতিয়া আমি কি কৰিম 2 মাইনাস কৰিম তেতিয়া আমাৰ কি হৈ যাব 180 কিমান হৈ যাব 180 এতিয়া এই 180 দি ফাৰ্স্টটো এটো আমাৰ 5 দি ডিভাইড যায় 10 দিও ডিভাইড যায় 15 দি আমাৰ ডিভাইড যাব এন্ড আমাৰ 12 দিও ডিভাইড যাব এটা কথা হল 182 যোনটো আমাৰ আছে এটো আমাৰ 7 দি ফাৰ্স্টত যায় না নাই ফাৰ্স্টত আমি হেতুহে চাম তো আমাৰ 7 দি যাব 2 টাইম যাব ইয়াতে কি হ'ব আমাৰ 14 হ'ব দেন আমাৰ 4 থাকিব এন্ড 2 থাকিব তেতিয়া আকৌ 6 টাইম যাব দেন আমাৰ কি হৈ গল 42 হৈ গল সো যাব সো বেসিক্যালি আমাৰ কি হৈ গল সংখ্যাটো এনে কৈছে যে যেতিয়া আমাৰ ডিভাইড কৰো আমি ঠিক আছে ডিভাইড কৰিলে আমাৰ কি ৰখি যায় 2 এটা ৰিমাইন্ডাৰ ৰখি যায় তো আমাৰ যেতিয়া 182 হল 5 আৰু 10 দি তো এনো যাব তোমালোকে চাও বিচাৰতে 182 যেতিয়া তোমালোকে 12 দি ডিভাইড কৰিবা এবাৰ যাব 12 হ'ব ঠিক আছে এতে কিমান হল 6 আৰু 2 5 বাৰ যাব সো আমাৰ কিমান হৈ গল 60 ৰিমাইন্ডাৰ কিমান হৈ গল 2 সো আমাৰ কি হৈছে থাকিল হেতু সো তেনয়কে যে আমি কি কৰো 15 দিও যু কৰো 182 15 দি যে আমি কৰো 1 টাইম যাব 15 হ'ব দেন আমাৰ 3 and 2 আকৌ 2 টাইম যাব সো আমাৰ কিমান হৈ যাব 30 সো ৰিমাইন্ডাৰ আকৌ 2 সো অপচন নাম্বাৰ কি হৈ যাব সি অপচন নাম্বাৰ কি হৈ যাব আমাৰ সি কারেক্ট হৈ যাব কাৰণ 65 টো আমাৰ 12 দি না যায় 65 টো আমাৰ 12 দি কাটিব নোৱাৰো আচ্ছা পিছৰ কোৱেশ্চনটো চাই লো The value of 10% of 150% of 400 very easy question है 400 और 150% उलाम तो 150% उलाबो हले 150 divided by 100 यार ako ami kiman ulabole 10% माने 10 by 100 ठीक আছে আমি হেতুৱে কি কৰিব তে ক্যালকুলেট কৰিব লাগে সো এটো 0000 গোল 0 0 0 0 গোল সো আমাৰ কিমান হৈ যাব 15 into 4 so equal কিমান আমাৰ 60 so option number আমাৰ কি হৈ যাব D2 correct answer হৈ যাব ঠিক আছে পিছৰ কোৱেশ্চনটো চাও the income of A B C are in the ratio 3:7:4 so আমাৰ কি দিছে ইনকাম দি দিছে A B আৰু C ইহঁতৰ কি দিছে আমাৰ ফাৰ্স্টত ইনকাম কিমান দিলে ইনকাম দিছে so ইনকামৰ আমাৰ ৰেশিওটো কি দিছে ইনকামৰ আমাৰ ৰেশিওটো দিছে 3 ইয়াৰ আমাৰ 7 আৰু ইয়াৰ আমাৰ 4 হয় আৰু ইয়াৰ আমাৰ কি দিছে এক্সপেন্সেছৰ কি দিছে এক্সপেন্সেছ ঠিক আছে সো এক্সপেন্সেছ আমাৰ কিমান দিছে এক্সপেন্সেছ আমাৰ দিছে যে 4 আৰু 3 আৰু 5 ঠিক আছে if A leaves 300 out of income 2400 কিমান কৰে 2400 ঠিক আছে সো এক্সপেন্সেছ ইনকাম আমাৰ কি দিছে এৰ 2400 কিমান দিছে 2400 ঠিক আছে এর আমাৰ কি দিছে 2400 কি দিছে আমাৰ ইনকাম তো 2400 দিছে হয় 2400 সো আমাৰ কিমান আছে 3 ইউনিটৰ ভ্যালু আমাৰ কিমান দিছে 2400 সো 1 ইউনিটৰ ভ্যালু আমাৰ কিমান হ'ব 1 ইউনিটৰ ভ্যালু কিমান হ'ব 2300 ডিভাইডেড বাই 3 ইকুৱেল আমাৰ কিমান হ'ব 800 কিমান হ'ব আমাৰ 800 হয় সো আমাৰ এটোৰ যদি আমি 800 কৈ দিও ইনটু সো আমাৰ কিমান হৈ যাব এটা 50 600 ই ইনকাম কৰিব
আৰু আমাৰ সি কিমান ইনকাম কৰিব 800 দি 3200 ইনকাম কৰিব এইখিনি আমাৰ হৈ গ'ল এতিয়া হিহঁতৰ আমি তিনটাৰে ইনকাম পাই গ'লো কিন্তু আমাৰ কি দিছে যে আমাৰ এ সেভস 300 মানে কি এ যদি 300 সেভস কৰি আছে 2400 ৰ পৰা হি 300 সেভস কৰি আছে ঠিক আছে সেভিং এটো আমাৰ কি সেভিং যদি হি 300 কৰি আছে তেতিয়া হলে তাৰ এক্সপেন্সেস কিমান হ'ব 300 যদি সেভ কৰি আছে এক্সপেন্সেস কিমান হ'ব 2100 এটো 2100 ৰ ভ্যালু আমাৰ কোৱেশ্চনত কিমান দিছে 4 কিমান দিছে 4 এটোৰ ভ্যালু আমাৰ কোৱেশ্চনত দি দিছে 4 এইটো আমাৰ 4 যে এক্সপেন্সেস 4 সো 1 ইউনিটৰ ভ্যালু আমাৰ কিমান হ'ব যেনেকৈ আমি হি তাত উলাইছিলো আগত সো 1 ইউনিটৰ ভ্যালু আমাৰ কিমান হ'ব যে 1 ইউনিটৰ ভ্যালু देयरफॉर আমাৰ হৈ যাব যে 2100 ডিভাইডেড বাই 4 সো আমাৰ কিমান হৈ যাব 525 কিমান হৈ যাব 525 হ'ব 1 ইউনিটৰ ভ্যালু মানে এক্সপেন্সেস হয় সো ইয়াৰ এক্সপেন্সেস আমি কিমান পালো 2100 হয় ইয়াৰ এক্সপেন্সেস আমি যদি 525 দি ইনটু 525 কৰি দিও হয় ইনটু 525 যদি কৰো তো ইয়াৰটো আমাৰ কিমান হৈ যাব 1575 হয় আৰু সি তো আমাৰ তেনে কিমান হৈ যাব যদি আমি 5 দি পূৰণ কৰি দিও 2625 হয় 2625 কি কৰিব হি খৰচ কৰিব এতিয়া আমাৰ কি কৰিছে যে ফাইন্ড দা সেভিংস অফ বি এন্ড সি হয় না নহয় কি উলাবলৈ এতিয়া আমাৰ সেভিংস বি আৰু সি হয় সো যেতিয়া আমি কি পাম যে আমি বি কৰো বি টোটাল আমাৰ ইনকাম কিমান কৰি আছিল 5600 হয় খৰচ কিমান কৰি আছিল 1575 হয় সো আমি এটা কি কৰি দিব লাগিব এটো আমাৰ উপৰটো কি হয় আমাৰ ইনকাম আই এন সি এটো আমাৰ কি এক্সপেন্সেস ই এক্স পি এক্সপেন্সেস তো আমাৰ এটা সেভিং কিমান হৈ যাব আমি এটা সেভিং চাও সো আমাৰ কিমান হৈ যাব এটা মাইনাস কৰিলে 5 এটা আমাৰ 2 ইয়াতে আমাৰ 0 and then 4205 সো অপশন কোড আছে আমাৰ বি 4205 সো এইটো এটা অপশনতে আছে 4205 বুলি হয় সো অপশন এ আমাৰ কি হৈ যাব কারেক্ট आंसर হ'ব ঠিক আছে কোশ্চেন কেটা তোমালকে যদি বুজি পোৱা নাই ৰিপিট চাবা দেন যদি কিবা প্ৰবলেম পোৱা তেতিয়া হলে মোৰ তোমালকে ফেসবুক থ্ৰু কন্টাক্ট কৰিব পাৰা বা ইনষ্টাগ্ৰামতো কন্টাক্ট কৰিব পাৰা আৰু কমেন্টত জনাই দিবা পিছৰ কোশ্চেনটো চাও কি দিলে পিছৰ কোশ্চেনটো the ratio of present age of Rahul and Rashmi ঠিক আছে কি দিলে রেশিও রাহুল আৰু রশ্মি সো রাহুল আৰু কি দিলে আমাৰ রশ্মি হয় রাহুল আৰু রশ্মি দিলে প্রেজেন্ট এজৰ আমাৰ রেশিও কিমান দিলে আমি রেশিওটো অলৱেজ আমি কি ধৰিম 2x and x 2x and x হয় কি ক'লে the ratio of their ages after 30 years after 30 years মানে কি plus 30 তো এজনৰে যে 30 বাহিব তেনকৈ নহয় দুজনৰো বাহিব সো ইয়াৰো কি হ'ব আমাৰ plus 30 আমাৰ কিমান হৈ যায় বুলি দিছে 7:6 মানে 7/6 তো আমাৰ বেসিক্যালি এতিয়া ফাৰ্স্টতে আমি কিহৰ ভ্যালু উলাব লাগিব এতিয়া x ৰ ভ্যালু কিহৰ ভ্যালু উলাম x ৰ সো আমি ফাৰ্স্টতে কি কৰিম ক্ৰস মাল্টিপ্লিকেশন বা বজ্ৰ পূৰণ হয় সো আমাৰ কিমান হৈ যাব 6 হোল ইনটু 2x plus 30 okay আৰু আমাৰ কিমান হ'ব ইকুৱেল কিমান হ'ব আমাৰ 7 হোল ইনটু x plus 30 এটা আমি এটা সলভ কৰিম সো আমাৰ ইফালে কিমান হৈ যাব 12x plus 180 ইকুৱেল টু আমাৰ কিমান হৈ যাব 7x plus 210 এটা আমি কি কৰি দিম সাইড টু চেঞ্জ কৰাই দিম x ৰ ওকে সো আমাৰ কিমান হৈ যাব 12x minus আমাৰ 7x ঠিক আছে আৰু এফালে আমাৰ কিমান হ'ব 210 minus 180 ওকে সো আমাৰ কিমান হৈ গ'ল এতিয়া 5x কিমান পাই গ'লো আমি এফালে 5x so 5x ৰ ভ্যালু আমাৰ কিমান পালো এফালে 30 কিমান পালো 30 so x ইকুৱেল আমি কিমান পাই যাম এতিয়া 6 x ইকুৱেল কিমান পাই গ'লো আমি 6 এতিয়া আমাৰ কি দিছে what is the present age of Rahul so Rahul আমাৰ কিমান আছিল 2x
ৰাহুলৰ এজ আমাৰ কি আছিল 2x সো x ৰ ভ্যালু আমি কি পালো 6 সো 2 * 6 ইকুৱেল আমাৰ কিমান হৈ যাব 12 সো ৰাহুলৰ প্ৰেজেন্ট এজ কিমান বৰ্তমান 12 সো আমাৰ आंसर কি হৈ যাব অপচন নম্বৰ সি 8 নম্বৰ কোৱেশ্চনটো চাও এতিয়া আমি A student has to secure 35% marks to pass in a subject. এজন স্টুডেন্টে মানে কি পাব লাগে 35% মার্কস পাব লাগে এটা সাবজেক্টত পাস হ'ব হলে if he gets 82 and fails by 23 82 নম্বৰ পাইছে কিন্তু হি 23 মার্কস পাই কেনে মানে 23 মার্কসৰ কাৰণে ফেইল হৈ গৈছে ঠিক আছে what is the maximum marks in of the subject মানে আমাৰ আটাইতকৈ মানে টোটাল মার্কস কিমান আছিল সাবজেক্টত আমাৰ হেতুৱে ওলাব লাগে সো আমাৰ 35% or value ঠিক আছে আমি ধৰি ললো টোটাল মার্কস আমাৰ কিমান আছিল x কিমান আছিল x let the total mark equal x ঠিক আছে let total marks equal x ঠিক আছে টোটাল মার্ক আমাৰ কি হৈ যাব x এটা অ্যাকর্ডিং টু কোয়েশ্চন কি কৈছে 35% marks লাগে কাৰ টোটাল মার্কসৰ সো x whole into 35% into 100 ইকুৱেল আমাৰ কিমান হ'ব ইয়াতে সো কি কৈছিল যে এজন স্টুডেন্টে 82 পাইছে অলৰেডি হি 82 পাইছে আৰু ফেইল কিমান কৈছে হি 23 মার্কস লৈ কেনে কিমান পাইছে কম পাইছে 23 মানে কি 35% পা হ'বলৈ হলে তাৰ 23 মার্কস লাগিব সো জাস্ট এতিয়া আমি এটোৱে জাস্ট সলভ কৰিব লাগে সো x ইকুৱেল আমাৰ কিমান হৈ যাব এতিয়া x ইনটু কাটি দিব পাৰো আমি এটো আমি কাটি দিলে কিমান পাই যাম 5 দি 7 আৰু এটো আমি কাটি দিলে 20 হয় কিমান পাই যাম এটো আমি 20 সো 7/20 ইকুৱেল কিমান হৈ গল আমাৰ ইফালে 105 প্লাস কৰি দিলে হলো তো 7 দি আমি 105 ক যেতিয়া আমি কাটিম তেতিয়া আমি কিমান পাই যাম 15 কিমান পাই যাম 15 ওকে সো x ইকুৱেল আমাৰ কিমান হৈ যাব এতিয়া সো x ইকুৱেল আমাৰ এতিয়া কিমান হৈ যাব যে 20 into 15 হয় সো আমাৰ কিমান হৈ যাব x ইকুৱেল 300 ঠিক আছে সো অপশন আমাৰ কি হৈ যাব এ নহয় বি টু আমাৰ কি হৈ যাব কারেক্ট হৈ যাব অপশন বি কারেক্ট 300 ঠিক আছে ব্যাকগ্রাউন্ড নয়েজৰ কাৰণে সৰি কব বিচাৰিছো ঠিক আছে আৰু ভিডিওটো লাইকও কৰি দিবা ফ্ৰেন্ড সকলৰ মাজত শেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই মডেল পেপাৰখন সলভ কৰিব পাৰে পিছৰ কোৱেশ্চনটো আমাৰ কি লে if the selling price of 39 articles is equal to the cost price of 42 articles ঠিক আছে তো আমাৰ কোৱেশ্চনটো এনে ধৰণৰ দিছে যে selling price of 39 articles equal কিমান cost price of 42 articles cost price of 42 ঠিক আছে এটো আমাৰ কি হ'ব cost price মানে CP দুইটা আমাৰ কি হয় সমান তেতিয়া হলে আমাৰ প্ৰফিট পার্সেন্টেজ উলাব লাগে তো ফার্স্টতে আমি 3 দি কাটি দিলো কি হক কাটি দিলো 39 ক আমি পাবলো 13 আৰু আমি কিমান পালো 14 ঠিক আছে এতিয়া আমি এটো ৰেশিওত লিখি দিম যে সেলিং প্রাইস আৰু আমাৰ কি তলত CP যেতিয়া আমাৰ CP এফালে আহিল তো তলত আহি গল হয় হেফালে আমাৰ কিমান আছিল 14 আৰু এফালে পৰা যে 13 যাব এ তলত আহি যাব সো আমাৰ কিমান হৈ যাব 13 তো আমাৰ সোৱাত 13 টকাৰ কষ্ট প্ৰাইসত যে আমাৰ সেলিং প্রাইস 1 টকা হৈ আছে হয় মানে 1 টকা বেছি গৈ আছে মানে আমি প্রফিট কিমান খাই আছো 1 টকাকে আমি পাই আছো ঠিক আছে সো আমাৰ 13 টকাত 1 টকা প্রফিট মানে আমাৰ হেতুৱে পার্সেন্টেজ ওলাব লাগে সো 13 ডিভাইডেড বাই 1 আমি যেতে লিখি দিও প্রফিট পার্সেন্টেজ আমাৰ কিমান 13 বাই 1 ইনটু 100 ঠিক আছে সো আমাৰ কিমান হৈ যাব বেসিক্যালি 100 ডিভাইডেড বাই 13 সো আমাৰ आंसरত কি আহিব যেতিয়া আমি 13 দি ইয়াক ডিভাইড কৰি দিম সো তেতিয়া আমাৰ आंसरটো আহিব 100 বাই 13 সো আমাৰ 7 আহি গল দেন আমাৰ 91 দেন আকো 9 ওকে দেন 0.0 সো আমাৰ এটা কিমান যাব 678 to
ঠিক আছে এণ্ড দেন 01 7.61 আমাৰ এনচাৰ হ'ব কিন্তু অপশ্যনত আমাৰ তেনেকুৱা নাই সো বৰ্তমান ইয়াতে আমাৰ অপশ্যন কেইটামান ভুল দিয়া আছে সো আমাৰ এনচাৰটো হ'ব এনচাৰটো আমাৰ হ'ব 7.61% ঠিক আছে 7.61% টো আমাৰ এনচাৰ হৈ যাব ওকে অপশ্যনত ইয়াতে আমাৰ অলপ ভুল দিয়া আছে তো হেতু তোমালোকে অলপ চাই ল'বা অপশ্যন কেইটা অলপ ভুল দিয়া আছে এক্সামত বাৰু তেনেকুৱা নহয় এটা কোৱেশ্চন মোৰ কালেক্ট কৰি হয়তো মই ৰিখুত অলপ অপশ্যনটো ভুল হৈছে সেইবাবে ক্ষমা খুজিছো আৰু পিছৰ কোৱেশ্চনটো চাই লও এতিয়া পিছৰ কোৱেশ্চন at 10% discount the selling price of an article 4500 so আমি let ফাৰ্ষ্টতে ধৰি ললো কি ধৰিলো selling price ঠিক আছে selling price আমাৰ কি দি দিছে দিয়া নাই সো আমি selling price টো ধৰি ললো x কি ধৰি ললো আমি selling price equal x ঠিক আছে সো according to আমি কোৱেশ্চন কি লিখিব পাৰো যে আমাৰ x ৰ ওপৰত 10% ডিসকাউন্ট দিছে মানে 100 minus 10 divided by 100 into আমাৰ কিমান হৈ গল 4500 হৈ গল হয় সো আমাৰ কি হ'ব এতিয়া x ৰ ভ্যালুটো যেটা আমি পাম হেতু আমাৰ কি হৈ যাব সেলিং প্ৰাইস হৈ যাব সো x into আমি মাইনাস কৰিলে কিমান পাই যাম 90 আৰু তলত আমাৰ কিমান 100 আৰু আমাৰ এফালে কিমান হৈ যাব 4500 0 0 কাটি দিলো 9 আদি 45 ক 5 টাইম গল আৰু ডাবল 0 ঠিক আছে সো x equal আমাৰ কিমান পাই গলো আমি 500 into 10 সো আমি কিমান পাই গলো equal 5000 ঠিক আছে তো কি কৈছিলে what is the selling price if rupees if the discount is 27.5% ঠিক আছে তো আমাৰ যদি ডিসকাউন্ট 27.5% হয় তেতিয়া হলে আমাৰ সেলিং প্রাইস কিমান হ'ব হেতু আমাৰ উলাব দিছে ওকে সো আমি কি লিখিম এখানে সেলিং প্রাইস আকো ঠিক আছে নিউ সেলিং প্রাইস আমাৰ কিমান হ'ব এতিয়া কালাৰটো চেঞ্জ কৰিলো সো নিউ এসপি যদি আমি এতে এতিয়া কৰো ঠিক আছে নিউ সেলিং প্রাইস ইকুৱেল আমাৰ কিমান আছিল 5000 ইয়াৰ ওপৰত কিমান পাৰ্সেন্ট এতিয়া আমাৰ দিব ডিসকাউন্ট 27.5 ঠিক আছে সো 100 minus 27.5 কৰো সো আমাৰ কিমান হ'ব এফালে 5 এফালে আমাৰ 2 আৰু এফালে আমাৰ 72.5% ঠিক আছে 72.5 আৰু তলত আমাৰ 100 ওকে 0 0 গোল সো আমি এটা কি কৰিব জাস্ট এটো ইনটু কৰিব লাগে 50 into 72.5 ওকে সো এটা 0 কাৰণ আমাৰ কি হৈ গল এটা 0 যেহেতু আছে তো আমি এটো এনেকৈ লিখিব 725 into 5 কাৰণ ইয়াতে আমাৰ এটা 0 আছে সো আমি ডেসিমেলটো আতৰাই দিলো সো আমি এটা ইনটু কৰিলে কিমান পাই যাম रुपीस কিমান পাই যাম 5 into 5 k 25 carry 2 5 into 2 10 and carry 2 25 ঠিক আছে carry to 12 sorry carry 1 then 35 and 36 तो 3 6 2 5 ऑप्शन नंबर की हमार सी की যাব करेक्ट आंसर হৈ যাব ঠিক আছে অপশন সি তেনেদৰে আমি টোটাল 10টা কোৱেশ্চন আজি ডিসকাস কৰিলো তো তোমালোকে এনেদৰে আৰু আমাৰ আগন্তুক দিনবিলাকত মডেল পেপাৰ আহি থাকিব তো এই চেনেলটোক সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা আৰু ভিডিওটোক লাইক কৰিবা শেয়াৰ কৰিবা ধন্যবাদ